নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি সাধাৰণ জ্ঞানত বাৰু কিমান পাকৈত আহকচোন আজি এই ভিডিঅ'টোত পৰীক্ষা কৰক। ১ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰেলপথ দলং কোনখন? হয়, উত্তৰটো হৈছে বগীবিল দলং। ২ নম্বৰ প্ৰশ্নটো হৈছে কলিয়াভোমোৰা দলংখনে কোন দুখন জিলাক সংযোগ কৰে? ইয়াৰ উত্তৰটো হৈছে তেজপুৰ আৰু নগাঁও জিলাক। ৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জয়সাগৰ পুখুৰী। ৪ নম্বৰ প্ৰশ্নটো হৈছে ফৰেষ্ট মেন অৱ ইণ্ডিয়া বুলি কাক জনা যায়? হয়, ইয়াৰ উত্তৰটো হৈছে যাদৱ পায়েং। ৫ নম্বৰ প্ৰশ্নটো হৈছে নাইট ইংগেল অৱ আছাম বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হৈছে দীপালী বৰঠাকুৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে বাৰ্ডমেন অৱ আছাম বুলি কাক জনা যায়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে ডক্টৰ আনোৱাৰুদ্দিন চৌধুৰী। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। ৮ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কাক লায়ন মেন অৱ আছাম বুলি জনা যায়? হয়, উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা। ৯ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শনি শৰ্মা। ১০ নম্বৰ প্ৰশ্নটো হৈছে দেওহাঁহক কেতিয়া অসমৰ ৰাজ্যিক পক্ষী হিচাপে স্বীকৃতি দিছিল? হয়, ইয়াৰ উত্তৰটো হৈছে ২০০৩ চনত। ১১ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সকলোতকৈ ওখ গছজোপাৰ নাম কি? ইয়াৰ উত্তৰটো আমি সকলোৱে জানো। হয়, উত্তৰটো হৈছে হুলুং গছ। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।